আজি বিশ্ব পৰিৱেশ সংৰক্ষণ দিৱস। আজিৰ এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি বৃহত্তৰ অভয়াপুৰী উন্নয়ন সমিতিয়ে গ্ৰহণ কৰিছে বৃক্ষৰোপণ কাৰ্যসূচী। এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি জয় বিকাশে। ঐতিহাসিক দেৱদাৰু নগৰী অভয়াপুৰী চহৰখনত পৰ্যাপ্ত পৰিমাণে দেৱদাৰু গছপুলি ৰোপণ কৰি চহৰখনক অধিক দৃষ্টিনন্দন কৰি গঢ়ি তোলাই হৈছে মূল লক্ষ্য। তদুপলক্ষে চহৰখনৰ কলা পৰিষদ ভৱনত আজি বৃহত্তৰ অভয়াপুৰী উন্নয়ন সমিতিৰ সভাপতি সদানন্দ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰবেন চন্দ্ৰ দাস। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে উত্তৰ শালমাৰা বৃক্ষ বন্ধু বুদ্ধেশ্বৰ ৰায়, অভয়াপুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ কলিতা আৰু BRPLৰ বিষয়া কায়ুম চৰকাৰ আৰু চহৰখনৰ বহুকেইজন বিশিষ্ট সচেতন নাগৰিকে। আজি আমি এইটো যিখিনি গ্ৰেটাৰ অভয়াপুৰী ডেভেলপমেণ্ট কমিটি আছে এইটো মোক মাতিছে আজি যিখিনি বৃক্ষাৰোপণ আমাৰ যিখিনি চৰকাৰৰ পৰা বি মানে বেছি বল আমি দি আছো এইটো প্ৰজেক্টৰ। যিখিনি অভয়াপুৰী টাউন আমি জানো কি এইটো আগতে যেনেকুৱা হিষ্ট্ৰী আছিলে এইটো দেৱদাৰ নগৰী এনেকুৱা আছিলে। যিখিনি আমি এইটো এতিয়া সকল কমিটিৰ পৰা বি সকলো আমাৰ এডমিনিষ্ট্ৰেশ্যন পৰা বি আমি এইটো কৰিছো কি যিমান আমি দেৱদাৰ এনেকুৱা বৃক্ষ যদি লগাব পাৰো এইটো ভাল হ'ব মিউনিচিপালিটিৰ লগত আৰু যিখিনি মানে নেক্সট জেনেৰেশ্যন হ'ব তেওঁৰ এনভাইৰনমেণ্ট কনজাৰ্ভেশ্যন যিখিনি আছে এইটো গম পাই যাওঁ কি বৃক্ষ আমাৰ ফেভৰেবল আছে আৰু কেনেকুৱা আছে। এইটোহি বেচিকেলি এইটো আছিলে আৰু সকল কমিটি ভালকে এইটো পাৰ্টিচিপেট কৰি আছে যেনেকুৱা ডেভেলপমেণ্ট ৰিলেটেড এক্টিভিটিজ আছে আৰু যিখিনি এইটো বৃক্ষাৰোপণ যিখিনি কাৰ্যক্ৰম আছিলে এইটো ভাল অৰ্গেনাইজ কৰিছে আৰু সকল যিখিনি বেলেগ মানুহ আছে এইটো আমি মটিভেট কৰিব লাগে কি যিখিনি এনেকুৱা দেৱদাৰ এনেকুৱা হিষ্টৰিকেল যিখিনি ৰেলিভেণ্ট বৃক্ষ আছে আৰু যিখিনি অভয়াপুৰী টাউনত ৰিলেটেড আছে এইটো আমি কৰিব লাগে। এইটোৱে আছে অভয়াপুৰীৰ আজি 100 বছৰীয়া এই দেৱদাৰু এই যিবিলাক আপোনালোকে এই দেৱদাৰু গছ দেখিছে ইয়াৰ আয়ু 100 বছৰৰ ওপৰত। এই দেৱদাৰু গছৰ কাৰণে অভয়াপুৰী নগৰখন দেৱদাৰু নগৰী বুলি অসমৰ সাহিত্য সংস্কৃতি জগতত বিশেষকৈ অসমৰ সাহিত্য সংস্কৃতি জগতত আমি দেৱদাৰু নগৰী হিচাপে অভয়াপুৰী নগৰখন খ্যাত। গতিকে আমি ডেভেলপমেণ্ট কমিটিয়ে সেইকাৰণে আমি স্মাৰক পত্ৰ দিছিলোঁ DC ছাৰ, চিভিল এডিঅ' ছাৰ আৰু টাউন কমিটিক। সেই স্মাৰক পত্ৰত আমাৰ অন্যতম এটা দাবী যে এই দেৱদাৰু গছ ৰোপণ কৰিব লাগে। অকল আমি এওঁলোকক টাউন কমিটি বা চিভিল এডিঅ' বা ডিচিক দিয়ে আমি ক্ষান্ত থকা নাই। আমি স্পেচিয়েলি আমি DFO সামাজিক বনানীকৰণৰ DFO জেনেৰেল আই ভেলী DFO কনজাৰভেটৰ সকলোকে লগ ধৰিলোঁ যে আমাৰ দেৱদাৰু গছ ৰোৱাৰ এটা কিবা ব্যৱস্থা কৰি দিয়ক। তেওঁলোকে ক'লে যে আমাৰ কোনো ফাণ্ড নাই, গতিকে আমি গছপুলিকেইটা দিব পাৰিম। এইখিনি কোৱাৰ পিছত আমি আমাৰ যিখিনি আমাৰ সদস্য আৰু আমাৰ যিখিনি ৱেজাৰ আমি সকলোৰ ওচৰত আবেদন জনালোঁ যে আমাক অন্ততঃ গাছডাল ৰুলেইতো নহ'ব, তাক খাচা ৰক্ষণাবেক্ষণ যদি আমি নকৰোঁ সেইকাৰণে আৰু বহুতে ধৰক আমাক প্লাষ্টিক নেটৰ কথা কৈছিল, কিন্তু আমি প্লাষ্টিকটো আৰু ব্যৱহাৰ নকৰিলোঁ। তাৰমানে প্লাষ্টিক যদি আমি ব্যৱহাৰ কৰিব যাওঁ একেই কথা হয়, আমি সেই প্লাষ্টিকৰ প্ৰশ্ৰয় দিয়া। গতিকে আমি সেইকাৰণে লোহাৰ খাচা বনালোঁ আৰু এইখিনি কৰিব যাতে আমাৰ যিখিনি বৃহত্তৰ অভয়াপুৰী উন্নয়ন সমিতিৰ সদস্যসকলৰ ওচৰত মই ঋণী। তাৰ লগতে আমাৰ BRPLৰ এমপ্লয়ীৰ এটা গোট আছে, হোৱাটছআপ গ্ৰুপ, তেওঁলোকেও আমাক সহায় কৰিছে আৰু বিভিন্ন আমাৰ ৱেজাৰ আটাই আমাক সহায় কৰিছে। এতিয়া আমি মেইনলি যদিও দেৱদাৰু ৰুওঁ, গছ ৰুম আমাৰ লক্ষ্য, কিন্তু আমি বেলেগ গছো ৰুম, মানে য'ত দেৱদাৰু ৰুব নোৱাৰি তাতে আমি বেলেগ গছ ৰুম। গতিকে এইটো আৰু আমাৰ কণ্টিনিউৱাছ প্ৰচেছ। আমি কমিটিত থকালৈকে হয়তো আমি প্ৰতি বছৰে এই ধৰণৰ কাৰ্যসূচী লৈ থাকিম। ধন্যবাদ।